নমস্কাৰ, মই সপোন বিভাগৰ মইনাই অন্য টিম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এষাৰ মই কথা কওঁ, সকলো ল'ৰাকৈ কোনো যাতে গা পাতি নলয়। আজি মই দেখিছোঁ বহুত ল'ৰাই চাকৰি পিছত দৌৰি আছে আৰু কিছুমানে চাকৰি পাইছে, কিছুমানে নাই পোৱা। কিন্তু চাকৰি কথা ক'বলৈ গ'লে আজিকালি এটা চৰকাৰী চাকৰি পাবলৈ বহুত টান। গতিকে সকলো ল'ৰাকে মই এটা অনুৰোধ কৰিছোঁ, কেতিয়াও আপোনালোকে হাত সাৱটি নাথাকিব। চাকৰি পাম বুলি আশা কৰি নিজৰ ওপৰত কেতিয়াও হাত সাৱটি বহি নাথাকিব। আপোনালোকৰ যদি অকণমানকৈ হ'লে সৰু মাটি আছেনে নাই সকলোৱে কমেণ্ট কৰি জনাব। যদি আছে তাতে আপোনালোকে তাতে ধুনীয়াকৈ এটা সৰু পুখুৰীত বিভিন্ন ধৰণৰ মাছ নাইবা আপোনালোকে ব্ৰইলাৰ, কুকুৰা, হাঁহ, ছাগলী পুহিব পাৰে। আৰু লগতে যদি আপোনালোকে যদি খেতি কৰিম বুলি ভাবে খেতি কৰিব পাৰে। আপোনালোকে কেতিয়াও চাকৰি পাম বুলি আশা নকৰি আপোনালোকে হাত সাৱটি নাথাকিব। সকলোৱে নিজৰ কৰ্মৰে আগবাঢ়ি যাওক। কাম সৰুৱে হওক বা ডাঙৰ, কোনো লাজ কৰিব লগা কথা নাই। কাৰণ আজিকালি বজাৰত যিবোৰে বস্তুৰ মূল্যৰ দাম বাঢ়িছে, গতিকে সকলোৱে নিজৰ কেতিয়াও হাত সাৱটি নাথাকি নিজৰ কৰ্মৰে আগবাঢ়ি যাওক আৰু কেতিয়াও নিজকে হাত সাৱটি নাথাকিব। কেতিয়াও ডাঙৰ সৰু বুলি এলাহ ভাগৰ নকৰিব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে কৰ্ম কৰি যাওক, সৰুৱে হওক বা ডাঙৰ। কিন্তু মই আপোনালোকক এটাই মেছেজ দিব বিচাৰোঁ যে আজি ঘৰতে থাকি কোনো চাকৰিও মোৰ কাৰণে এপ্লাই কৰি আছোঁ, কিন্তু চাকৰি পাম বুলি মই আশা কৰা নাই। নিজৰ ওপৰতে মই নিজে ভৰসা কৰি কষ্ট কৰি চলি আছোঁ। দেখিছে, মই চাকৰিৰ ওপৰত আশা নকৰি এখন নদী, সেই নদীখনৰ পাৰতে মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ। যেনে ধৰক বেঙেনা, এইবোৰ দেখিছে বেঙেনা, আৰু এইবোৰ দাংবডি, আৰু এইবোৰ তিয়ঁহ দেখিছে আপোনালোকে হেন্দালি। মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ আৰু যথেষ্ট মই ইয়াত সুখীও। মই মাহেকত কমেও ইয়াত 12-13 হাজাৰ টকা মই ইনকাম কৰোঁ। সপ্তাহত মোৰ কমেও 1500-2000 টকা মোৰ হাতত থাকে। ঘৰৰ পৰা বজাৰ কৰি আনিলেও মোৰ হাতত 1000 টকা ৰয়। আৰু তাৰপিছত মই এই পইচাই যেতিয়া মই এইখিনি আকৌ চাফা কৰি ধুনীয়াকৈ আকৌ এই নতুন বস্তু লগাবলৈ মই চেষ্টা কৰিম। ইয়াৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ আৰু সকলো ল'ৰাকে মই অনুৰোধ কৰিছোঁ যাতে কেতিয়াও হাত সাৱটি নাথাকক আৰু কৰ্মৰে আগবাঢ়ি যাওক। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায়, তাত লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন ভিডিঅ' সকলোকে দি যাব। শেষত এটাই কাম, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনকেইটা সদায় কৰ্মৰে আগবাঢ়ি যাওক। তাকে কৈ সপোন বিভাগৰ মাইনাই বাৰীৰ পৰা মই বাই বাই।